আমাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ চেনেললৈ স্বাগতম। আমি আলোচনা কৰি আছিলোঁ যোৱা বৰ্ষত হৈ যোৱা এনুৱেল এক্সামৰ ক্লাছ 9ৰ গণিত বিষয়ৰ MCQ প্ৰশ্ন। আমি কোনোবা এটা ডিষ্ট্ৰিক্টটো মোৰ ঠিক মনত নাই, গতিকে MCQৰ প্ৰশ্নখিনি আলোচনা কৰি আছোঁ। আমি 10 নম্বৰলৈকে আলোচনা কৰিছোঁ আগৰ ক্লাছত। আজি 11 নম্বৰৰ পৰা আলোচনা কৰিম। তোমালোকে এই MCQখিনি যদি ক্লিয়াৰ কৰিব পাৰা তেতিয়াহ'লে যিকোনো অংকৰ কনচেপ্টটো আহি যাব। সেয়েহে খুবেই দৰকাৰী MCQ। আমাৰ 45 নম্বৰৰ MCQ আছে, মোটামুটি 50%। গতিকে সেই MCQখিনি যদি ক্লিয়াৰ কৰিব পাৰা তেতিয়াহ'লে 90+ নম্বৰ লাভ কৰিবলৈ সক্ষম হ'বা। গতিকে খুবেই দৰকাৰী তোমালোকৰ বাবে। আৰু এই MCQবিলাকতে তোমাৰ কনচেপ্টবিলাক সোমাই আছে। আমি আৰম্ভ কৰিছোঁ। ইন এ ৰাইট এংগল ট্ৰায়েংগল ABC, right angle triangle ABC, angle A 90 degree and AB equal AC. What is the value of B? গতিকে সমকোণী ত্ৰিভুজ ABCৰ এংগল A 90 ডিগ্ৰী আৰু AB equal AC, তেন্তে Bৰ মান কিমান হ'ব? গতিকে অপশ্যনবিলাক দিয়া আছে আমাক। A নম্বৰত 30 ডিগ্ৰী, B 45, C 60 ডিগ্ৰী, D 90 ডিগ্ৰী। আমি ৰাইট এংগুলৰ বিষয়ে, ৰাইট এংগুল ট্ৰায়েংগল এনেকুৱা, এইটো ৰাইট এংগুল ট্ৰায়েংগল হয়। ইয়াৰে আমাৰ এইটো ৰাইট এংগুলৰ চিনটো এনেকৈ দিয়া হয়। গতিকে ৰাইট এংগুলটো কিমান আছে? কি আছে? A আছে। গতিকে A আৰু AB আৰু AC সমান। ধৰি ল'লোঁ এইটো B, এইটো C। AB ইকুৱেল AC। ABৰ লগত ACটো ইকুৱেল আছে। তেতিয়াহ'লে যদি এইটো 90 ডিগ্ৰী হয়, তেতিয়াহ'লে এংগুল A টো 90 ডিগ্ৰী হ'লে এইটো এটা সমদ্বিবাহু ত্ৰিভুজ। যিহেতু AB আৰু AC সমান, আমি জানো সমদ্বিবাহু ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহু সমান হয়। গতিকে দিছ এংগুল এণ্ড দিছ এংগুল আৰ ইকুৱেল। চ' আমাৰ কি হ'ব? এইটো দুয়োটাই ইকুৱেলি ভাগ হ'ব। আমি জানো আকৌ এটা ত্ৰিভুজৰ এংগুল A প্লাছ এংগুল B প্লাছ এংগুল C ইকুৱেল 180 ডিগ্ৰী। তেতিয়াহ'লে এটা এংগুল যদি 90 হয়, বাকী দুটা এংগুলৰ যোগফল কি হ'ব? B প্লাছ C ইকুৱেল 90 হ'ব। আকৌ আমাক কোৱা হৈছে যে সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবিলাক সমান হয়। গতিকে এইটো কোণ আৰু এইটো কোণ যিহেতু সমান, দুয়োটা আমি 90ক 2 ভাগ কৰি দিলে দুয়োটাক সমানে ভগাই দিয়া হ'ল। গতিকে সমানে ভগাই দিলে কিমানকৈ পৰিব? গতিকে যিহেতু B আৰু C ইকুৱেল, গতিকে এইটোক আমি কি লিখিব পাৰিম? B প্লাছ B লিখিব পাৰিম। B প্লাছ B অৰ্থাৎ টুৱাইচ B ইকুৱেল, আমি এইটো কি কৰিম? টুৱাইচ B ইকুৱেল 90 ডিগ্ৰী। তেতিয়াহ'লে টুৱাইচ B ইকুৱেল 90 ডিগ্ৰী হয় যদি তে B ইকুৱেল কি হ'ব? B ইকুৱেল 90/2 হ'ব, ইকুৱেল 45 ডিগ্ৰী হ'ব। তেতিয়াহ'লে আমাৰ এংগুল Bটো 90 ডিগ্ৰী, অৰ্থাৎ অপশ্যন B হ'ব। নেক্সট আহিছোঁ আমি দ্বিতীয় কুৱেশ্যন, অৰ্থাৎ 12 নম্বৰটোলৈ। 12 নম্বৰত আছে ইন দ্য গিভেন ফিগাৰ দ্য মেজাৰ অফ BAC ইকুৱেল। চিত্ৰত BACৰ মান কোনটো হ'ব? 50, 70, 60, 80। ইয়াতে আমাক
যেহেতু কৈছে যে AC আৰু BC ইকুৱেল দুয়োটাত 5 সেন্টিমিটাৰ আছে সেয়েহে আমাৰ AC ৰ বিপৰীতে কি কোণ আছে এংগল B আছে আৰু BC ৰ বিপৰীতে এংগল A আছে গতিকে যেহেতু এংগল B ৰ মান 50 আছে গতিকে আমি এংগল A ইকুৱেল কিমান পাম 50 পাম গতিকে A নাম্বাৰ অপচনটো শুদ্ধ অপচন হ'ব নেক্সট 13 নাম্বাৰ কোৱেশ্চনটো লৈ আহিছো it is given that triangle ABC congruent to triangle FDE and AB equal 5 centimeter B equal angle B equal 40 degree and angle A equal 80 degree then which of the following is true there is a triangle ABC সৰ্বসম triangle FDE আৰু AB 5 cm angle B equal 40 আৰু angle A equal 80 degree তেন্তে তলৰ কোনটো সত্য আমি triangle দুটা ড্ৰয়িং কৰি লম A B C triangle FDE এতিয়া আমাক কৈছে ABC আৰু FDE triangle দুটা congruent হয় অৰ্থাৎ সৰ্বসম হয় আৰু কি দিয়া আছে আমাক AB 5 cm AB 5 B 40 degree angle B হল 40 আৰু সৰি এটো আমি কি দিলো angle B 40 degree তাৰ পিছত angle A 80 degree angle A 80 degree তেন্তে তলৰ কোনটো সত্য এতিয়া যদি triangle দুটা সৰ্বসম হয় তেতিয়া হলে angle A ৰ লগত angle F equal হ'ব গতিকে 80 degree হ'ব angle B ৰ লগত angle D equal হ'ব 40 degree হ'ব আৰু AB ৰ লগত DF equal হ'ব তেতিয়া হলে এটো 5 cm হ'ব তেতিয়া হলে আমি ইয়াৰ পৰা চাম কোনটো সত্য DF equal আমাক দিছে DF equal 5 cm এটো ঠিকে আছে আৰু F equal 60 degree F to 60 degree নহয় যদি এটো 80 degree এটো 40 degree তেতিয়া হলে এটো অ্যাঙ্গেলৰ মেজাৰটো আমি কি পাম 80 40 120 হয় 120 আমি জানো ট্ৰায়াঙ্গলৰ তিনিটা অ্যাঙ্গেলৰ সাম কিমান হয় 180 হয় গতিকে 180 যদি হয় তেতিয়া হলে এটো 60 ডিগ্ৰী হ'ব তেতিয়া হলে আমি এটো ই অ্যাঙ্গেলটো 60 ডিগ্ৰী পাম তেতিয়া হলে আমাৰ এই দুয়োটাৰ পৰা আমি সাম যে কোনটো সত্য DF 5 cm F 60 degree F to 60 degree নহয় এটো সত্য নহয় B নাম্বাৰত আছে 5 cm DF2 আৰু E2 60 এটো সত্য হয় গতিকে বাকি বিলাক সত্য নহব যেহেতু এটো লগতো আৰু বাকি বিলাক মিল নাই গতিকে এটো কাৰেক্ট অপচনটো হল B নেক্সট আহিছো 14 নাম্বাৰত in the figure area ABCD equal triangle quadrilateral ABCD area ABCD quadrilateral area equal হৈছে কি খালি ঠাই আছে plus area EDCB তেতিয়া হলে আমাৰ কি হ'ব চিত্ৰত কালি ABCD EDCB EDCB
EDCB এইটো চতুৰ্ভুজৰ কালিৰ লগত কি থাকিব ইয়াতে কি হ'ব খালি ঠাইটোত এতিয়া কৈছে আমাক ইয়াতে এৰিয়া ADE ত্ৰিভুজৰ কালি এৰিয়া EFCD কৈছে BFC কালি BFC হয় নেকি আমি ইয়াতে যেহেতু ABCD ৰ কথা কৈছে 82 পইণ্ট এইটো হল চতুৰ্ভুজ এই চতুৰ্ভুজটোৰ ভিতৰত আকৌ এইটো এটা চতুৰ্ভুজ আছে গতিকে হেতু চতুৰ্ভুজ আমাক দিয়া আছে EDCB হেতু আছে আৰু এটা পোৰশন আছে এইটো পোৰশন এইটো কি আছে ট্ৰায়াঙ্গল ADE গতিকে আমাৰ A নাম্বাৰ অপচনটো শুদ্ধ অপচন হয় তো নেক্সট 15 নাম্বাৰত আহিছো two parallelograms are on the same base and between the same parallels the ratio of their areas is দুটা সমান্তৰিক একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত হিয়তৰ কালিৰ অনুপাত হৈছে এতিয়া আমি এটা থিওৰেম পাইছো দুটা সমান্তৰিক একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত হলে এনেকুৱা এটা সমান্তৰিক আছে আৰু এটা সমান্তৰিক হয়তো এনেকুৱা একে ভূমি একে সমান্তৰালৰ মাজত গতিকে সেই উপপাদ্যটো আছিল কি যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সমান্তৰিকবোৰৰ কালি সমান হয় হেয়েহে আমাৰ কি হ'ব হিয়তৰ কালিৰ অনুপাতটো সমান সমান যেহেতু 1:1 হ'ব গতিকে বি নাম্বাৰ অপচনটো শুদ্ধ অপচন নেক্সট 16 নাম্বাৰত আছে ইন দা গিভেন ফিগাৰ ABCD is a parallelogram find the value of x চিত্ৰত ABCD এটা সমান্তৰিক x ৰ মান উলিওৱা তো আমাক দিছে সমান্তৰিকৰ আমি কি জানিব লাগিব সমান্তৰিকৰ ধৰ্ম জানিব লাগিব ABCD এটা সমান্তৰিক হয় তো সমান্তৰিকৰ ধৰ্ম মতে কি হয় আমি ইমান হিসাব কৰিব লগা নাই সিধা সিধি হিসাব হ'ব যে সমান্তৰিকৰ এটা ধৰ্ম আছে সমান্তৰিকৰ বিপৰীত কোণবিলাক সমান হয় গতিকে A ৰ বিপৰীত কোণ C গতিকে সেই দুটা ইকুৱেল হ'ব আমি এংগল A লিখিম এংগল A ইকুৱেল এংগল C গতিকে এংগল A ৰ ঠাইত আছে 3x - 50 ইকুৱেল x + 40 তো আমি 3x ৰ হলে x আনিম 3x ৰ পৰা x to মাইনাস আৰু 40 লগত 50 প্লাস 40 প্লাস 50 তো কি হ'ব 2x ইকুৱেল 90 হ'ব গতিকে x ইকুৱেল হ'ব x ইকুৱেল 90/2 হ'ব অৰ্থাৎ 45 ডিগ্ৰী হ'ব 45 গতিকে আমাক ডি নাম্বাৰ অপচনত দিয়া আছে 45 ডিগ্ৰী গতিকে হেতু শুদ্ধ অপচন নেক্সট আহিছো 17 নম্বৰত an isosceles right triangle has area 8 cm square the length of its hypotenuse is এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ কালি হৈছে 8 cm square ইয়াৰ অতিভুজৰ দৈৰ্ঘ্য হৈছে আমি এটা isosceles right angle আকিম এটো হল isosceles right angle ইয়াৰ এইটো সাইড আৰু এইটো সাইড ইকুৱেল এইটো right angle সমকোণ গতিকে এইটো যদি সমকোণ হয় তেতিয়া হলে কালি দিয়া আছে আমাক 8 cm square গতিকে কালি আমি জানো ত্ৰিভুজৰ কালি যেহেতু আমি ধৰি ললো এটো আমাক অতিভুজৰ দৈৰ্ঘ্যৰ কথা কৈছে আমি ধৰি লৈছো এটো x হ'ব যেহেতু
সমকোণী সমদ্বিবাহু ত্ৰিভুজ গতিকে সমকোণ কৰি থকা বাহু দুটা ইকুৱেল হ'ব তেতিয়াহ'লে আমি ত্ৰিভুজৰ কালিৰ সূত্ৰ মতে পাম আৰু কালিটো দিয়া আছে কিন্তু কালি সমান দিয়া আছে আমাক কালি সমান কিমান দিয়া আছে 8 সেন্টিমিটাৰ স্কয়াৰ 8 সেন্টিমিটাৰ স্কয়াৰ গতিকে আমি কালিৰ ঠাইত লিখিম হাফ ইনটু ভূমি পূৰণ উন্নতি ভূমি উন্নতি কি হয় সমকোণী ত্ৰিভুজৰ ভূমি উন্নতি সমকোণ কৰা বাহু দুটাই হয় ভূমি আৰু উন্নতি গতিকে আমি ইয়াৰে ভূমি আৰু উন্নতিৰ ঠাইত কি লিখিম ভূমি x হ'ব উন্নতিও x হ'ব ইকুৱেল 8 হ'ব তেতিয়া হলে আমাৰ কি হয় 2 to হিফালে গলে মাল্টিপ্লাই হ'ব ইফালে হৰণ হৈ আছে গতিকে x স্কয়াৰ ইকুৱেল 16 হ'ব গতিকে x ইকুৱেল আমি ৰুট লম ইয়াৰ ৰুট ললে কিমান হ'ব 4 হ'ব তো 4 হলে সাইড টু 4 হল এই সাইড দুটা 4 হল এতিয়া আমি ইয়াৰ ঠাইত 4 লিখিব পাৰিম x ৰ ভ্যালু 4 গতিকে 4 4 হলে আমি আকৌ পাইথাগোৰাছৰ সূত্ৰ অতিভুজ ইকুৱেল হাইপোটেনিউজ ইকুৱেল ৰুট বেস স্কয়াৰ প্লাস পারপেন্ডিকুলার স্কয়ার বেস আৰু পারপেন্ডিকুলার কি আছে x আছে অর্থাৎ 4 আছে 4 স্কয়ার প্লাস 4 স্কয়ার কিমান হ'ব 16 plus 16 root 32 হলে 4 16 দুগুণ 32 16 ৰ বৰ্গমূল 4 গতিকে 4 root 2 অর্থাৎ ইয়াতে আমাক দিয়া আছে ডাইরেক্ট root 32 আছে গতিকে root 32 এ শুদ্ধ অপচন হ'ব গতিকে আমাক এনেকেও দিব পাৰিলে হয় 4 root 2 হিচাপে দিব পাৰিলে হয় কিন্তু আমাক ডাইৰেক্ট root 32 দিছে গতিকে শুদ্ধ উত্তৰটো হ'ল এ নাম্বাৰ অপচনটো নেক্সট আহিছো 18 নম্বৰত if the total surface area of a cube is 96 centimeter square then its lateral surface area is এটা ঘনকৰ মুঠ পৃষ্ঠকালি 96 সেন্টিমিটার স্কয়ার হলে ইয়াৰ পাৰ্শ্ব পৃষ্ঠকালি হ'ব অপচন বিলাক আছে 64 সেন্টিমিটার স্কয়ার 16 সেন্টিমিটার স্কয়ার 27 সেন্টিমিটার স্কয়ার 4 সেন্টিমিটার স্কয়ার তো আমি হিসাব কৰিম এটা ঘনকটো তোমালোকে জানা কেনেকুৱা ঘনকটো হল এটো ঘনকটোৰ কি দিয়া আছে আমাক পৃষ্ঠকালি 96 সেন্টিমিটার স্কয়ার ইয়াৰ পাৰ্শ্ব পৃষ্ঠকালি উলিয়াব লাগে মুঠ পৃষ্ঠকালি ঘনকৰ মুঠ পৃষ্ঠকালিৰ ফৰ্মুলাটো হল কিমান এটোৰ সাইডটো হয়তো আমি L বুলি ধৰি লৈছো L বুলি ধৰি লৈছো তেতিয়া হলে মুঠ পৃষ্ঠকালি সারফেস এরিয়া ইকুৱেল আমি জানো 6L স্কয়ার গতিকে সারফেস এরিয়াটো আমাক দিয়া আছে 96 গতিকে আমি কি কৰিম 6L স্কয়ার ইকুৱেল 96 লিখিম গতিকে L স্কয়ার ইকুৱেল হ'ব L স্কয়ার ইকুৱেল 6 এৰে ডিভাইড হ'ব কিমান হয় 6 ৰ 1 গুণ 6 6 গুণ 36 16 হলে L হ'ব L ইকুৱেল 4 হ'ব গতিকে L ৰ মেজাৰটো কিমান হল 4 গতিকে 4 হলে আমি কি পাম পাৰ্শ্ব পৃষ্ঠকালি উলিয়াব দিছে আমাক পাৰ্শ্ব পৃষ্ঠকালিৰ ফৰ্মুলা হল 4L স্কয়ার ইয়াতে 4 বেৰক
কি বুলি কোৱা হয় পাৰ্শ্বপৃষ্ঠকালি বুলি কোৱা হয় গতিকে পাৰ্শ্বপৃষ্ঠকালি উলিয়াবলৈ দিলে আমি কি কৰিম চাৰিটা বৰ্গ চাৰি বেৰত চাৰিটা বৰ্গ আছে যেহেতু ঘনকৰ প্ৰতিটো পিঠি কি বৰ্গ আকৃতিৰ হয় সেয়েহে আমি পাৰ্শ্বপৃষ্ঠকালি উলিয়াব লাগিলে পাৰ্শ্বপৃষ্ঠকালিৰ সূত্ৰ হ'ল পাৰ্শ্বপৃষ্ঠকালিৰ ইকুৱেল কি হয় 4l স্কয়াৰ 4l স্কয়াৰ গতিকে 4 ইনটু l হল 4 4 স্কয়াৰ 4 হল লগুণ 64 গতিকে 64 সেন্টিমিটাৰ স্কয়াৰ এ নাম্বাৰ অপচনটো শুদ্ধ অপচন হ'ব নেক্সট আহিছো 19 নম্বৰত নাম্বাৰ অফ ফেসেস ইন এ কোণ শংকুৰ পৃষ্ঠৰ সংখ্যা শংকুটো কেনেকুৱা এটো হল শংকু তো শংকু গতিকে এই শংকুটোৰ পিঠি কিমানটা আছে সা পিঠি এইটো সার্কুলার ফেস এটা সার্কুলার ফেস অর্থাৎ বৃত্তাকার তল এখন আকো এইটো কি কার্ভ সারফেস অর্থাৎ বক্রতল তে কেটা পিঠি থাকে শংকুৰ দুখন পিঠি থাকে গতিকে আমি কোনটো লিখিম এটো দুখন পিঠি আছে গতিকে শংকুৰ পৃষ্ঠৰ সংখ্যা দুখন অৰ্থাৎ বি নাম্বাৰ অপচনটো শুদ্ধ অপচন হ'ব তো নেক্সট আহিছো 20 নাম্বাৰ the total surface area of a hemisphere with radius r ব্যাসাৰ্ধ বিশিষ্ট এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি 4 pi r স্কয়াৰ অপশন বিলাক আছে 4 pi r স্কয়াৰ স্কয়াৰ ইউনিটস অৰ্থাৎ 4 pi r স্কয়াৰ বৰ্গ একক 2 pi r স্কয়াৰ বৰ্গ একক স্কয়াৰ ইউনিটস 3 pi r স্কয়াৰ 4/3 pi r স্কয়াৰ গতিকে আমি টোটাল সারফেস হেমিস্ফিয়ার অর্ধগোলক কেনেকুৱা অৰ্ধগোলক আমি চিনি পাব লাগিব এটো হল অৰ্ধগোলক হেমিস্ফিয়াৰৰ মুঠ পৃষ্ঠকালিৰ ফৰ্মুলাটো এটা সার্কুলার গতিকে ইয়াৰে ৰেডিয়াস যদি r দিয়া আছে ৰেডিয়াসটো r দিয়া আছে গতিকে ৰেডিয়াসটো কোনটো ইয়াৰে পৰা এইখিনি লৈকে ৰেডিয়াস এটুক r বুলি কোৱা হৈছে গতিকে এটোৰ যোগ যদি r হয় তেতিয়া হলে হেমিস্ফিয়াৰৰ পৃষ্ঠকালি মুঠ পৃষ্ঠকালি কি হ'ব টোটাল সারফেস এরিয়া TSA টোটাল সারফেস এরিয়া কি হয় এটা সার্কুলার সারফেসৰ pi r স্কয়াৰ আৰু এটোৰ কিমান আছে কার্ভ সারফেসটো অৰ্থাৎ বক্ৰতলটোৰ পৃষ্ঠকালি কিমান 2 pi r স্কয়াৰ গতিকে কিমান হল 3 pi r স্কয়াৰ 3 pi r স্কয়াৰ যেটো 3 pi r স্কয়াৰ আছে হেটোৱে শুদ্ধ এটো গতিকে সি নাম্বাৰ অপচনটো শুদ্ধ অপচন